সমগ্ৰ দেশতে এতিয়া ৰাজনৈতিক ঢৌসমূহ ইয়াৰ ব্যক্তিক্ৰম নহয়। কেতিয়াবা যদি শাসকীয় দলে বিৰোধী দলক সমালোচনা কৰিছে আৰু আন কেতিয়াবা যদি বিৰোধী দলে শাসকীয় দলক সমালোচনা কৰিছে। মুঠৰ ওপৰত তামাম কাজিয়া হৈ আছে এইকেইদিন তামাম কাজিয়া হৈ আছে ৰাজনীতি পথাৰত। ইজনে সিজনক সমালোচনা কৰিছে, তামাম কাজিয়া হৈ আছে এইকেইদিন ৰাজনীতি পথাৰত। এইকেইদিন প্ৰত্যেকটো সময়তে বাতৰিত পাই আহিছো। তো এইবাৰ শাসকীয় দলৰ তথা দলৰ প্ৰাৰ্থীৰ তথা MLA ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ পত্নীৰ প্ৰসংগত তথা ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ পত্নীৰ প্ৰসংগত এটা কথা কয়, তেওঁ সামাজিক মাধ্যমত বিপদত পৰিছে। সামাজিক মাধ্যমত তেওঁ বহুত বেছি সমালোচনা কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। হঠাৎ কি কথা কৈ পালে ৰূপজ্যোতি কুৰ্মীয়ে, বলক ভিডিঅ'টো আপোনালোক দেখুৱাইছো স্ক্ৰীনত। যে গৌৰৱ গগৈ জিকাই কিবা লাভ হ'ব জানো? তেখেতৰ পত্নী মানে ইংলিছৰ বাহিৰে চাগে বেলেগ ভাষা ক'বই নাজানে। এই ইংলেণ্ডৰ নে আমেৰিকাৰ নে কোন ছুইজাৰলেণ্ডৰ মই নাজানো। তেওঁ এতিয়া যদি জিকায়ো তেওঁ সহধৰ্মিনী আহি পেলাই কি কথা ক'ব? আপোনালোকে নিশ্চয় শুনা পালে কিদৰে ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী কিদৰে সমালোচনা কৰিছে। এই ক্ষেত্ৰত বহুজনে বহু কামত আগবঢ়াইছে। ৰাজনীতি কৰক, কিন্তু ৰাজনীতিৰ কাৰণে পত্নীসকলক টানি আজৰি আনিব নালাগে। গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে বহুজনে বহুত ধৰণৰ কথা ক'লে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীগৰাকী অসমীয়া কলা সংস্কৃতি একোৱেই নাজানে। এই ক্ষেত্ৰত বহু কেইখনমান ফটো আপলোড কৰিছে ছ'চিয়েল মিডিয়াত। যি কেইখন ফটো গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত তেওঁৰ পত্নী সুন্দৰকৈ এখন মেখেলা চাদৰ আৰু মূৰত উৰণি লৈ থকা দেখা গৈছে। গৌৰৱ গগৈৰ ডাঙৰীয়া পত্নীগৰাকী অসমীয়াৰ সংস্কৃতি নাজানি তেনেহ'লে কিয় অসমীয়াৰ সাজপাৰ পৰিধান কৰিছে আৰু অসমীয়া বোৱাৰীয়ে লোৱাৰ দৰে আৰু মূৰত এখন উৰণি লৈছে? এই কথা এতিয়া সাধাৰণ ৰাজ্যত যিকোনো সময়তে ৰাজনীতি কৰিলে এনেকুৱা লেতেৰা ৰাজনীতি কৰিব নালাগে বুলি একাংশই মত প্ৰকাশ কৰিছে। এতিয়া ৰূপজ্যোতি কুৰ্মীৰ ওপৰত প্ৰশ্ন কৰিছে, এনেকুৱা ৰাজনীতি কেতিয়াও কৰিব নালাগে। পত্নীসকলক কিয় টানি আজৰি আনিব লাগে বুলি এতিয়া সমালোচনা কৰিছে ৰূপজ্যোতি কুৰ্মী। এই ক্ষেত্ৰত আপোনালোকে নিজা মতামতসমূহ কমেণ্ট কৰিবলৈ নাপাহৰিব। ৰাজনীতি ইমান পৰ্যায়লৈকে যোৱাটো উচিত নে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি আহিছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু নতুন আহিবলগীয়া ভিডিঅ'টো আপোনালোকে সোনকালে পাই যাব। ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' লগ পাম।